ওম শান্তি। আজিকালি প্ৰায় লোকে নতুন নতুন একাউণ্টছ খুলিবলৈ লৈছে আৰু একাউণ্টছবোৰ খুলি মানুহবিলাক বিপদত পৰিছে। বৰ্তমান সময় হ'ল অবিশ্বাসী। সময়ে সকলোকে প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে, অসুখী কৰিছে আৰু জীৱনলৈ দুৰ্দশা নমাই আনিছে। সঁচা কথাত ক'বলৈ গ'লে এই যিটো যুগত আমি বাস কৰিছোঁ, যুগটোৱে হ'ল কলি যুগ। কলি শব্দৰ অৰ্থ হ'ল ক্লেশেৰে ভৰপূৰ। ক্লেশ হ'ল দুখ, কষ্ট, অশান্তি আদি। বায়ুমণ্ডলত নেতিবাচক নানা বৰ্জনীয় বেমাৰৰ বীজাণুৱে ঠাহ খাই আছে। এই বীজাণুবিলাকে আমাৰ শৰীৰ আৰু মনক আঘাত কৰিছে আৰু ইহঁত বতাহত উৰি ফুৰে। বিশেষকৈ দুৰ্বল লোকৰ মনৰ ওপৰত এই বীজাণুবিলাকৰ আক্ৰমণ অতি বেছি। এই বীজাণুবিলাকৰ আক্ৰমণত দিকবিদিক হেৰুৱাই কিছু লোকে আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে। ইহঁতে এজনৰ মনৰ ভাৱ আন এজনৰ মনলৈ কঢ়িয়াই আনে। সমাজ জীৱনত, বিশেষকৈ ঘৰত, সংসাৰত সম্বন্ধবিলাক মষিমূৰ কৰাই এই বীজাণুবিলাকক ধ্বংস কৰিবৰ কাৰণে আজিলৈকে বৈজ্ঞানিকে কোনো যন্ত্ৰ উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই। ইহঁতৰ আক্ৰমণ পতি পত্নীৰ মাজত, সমাজত, পৰিয়ালত হোৱাৰ বাবে বিশেষকৈ পতি পত্নীয়ে পৃথকভাৱে সংসাৰ কৰিবলৈ আগবাঢ়ি যোৱাত তেওঁলোকৰ সন্তানৰ প্ৰতি ইয়াত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। সমাজ ভাঙিবলৈ দিব নোৱাৰি, আমি সমাজ গঢ়িব লাগে। এই নতুন একাউণ্টছবিলাক আমি ক্ল'জ কৰিবৰ সময় হ'ল, কাৰণ নতুনত্ব সদায় স্থায়ী নহয়। নতুনতকৈ পুৰণিবোৰ বেছি মজবুত আৰু পুৰণিৰ আদৰ বেছি। নতুনবিলাকৰ বাহিৰবিলাক দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰবিলাক হ'ল ঠুনুকা। আমি দেখিছোঁ আমাৰ পুৰণা গহনাবিলাক মজবুত, কিন্তু আজিকালি নতুন গহনাবিলাক বাহিৰত দেখিবলৈ জকমকীয়া, অলপ পৰিলেই গহনাই ভাগি যায়। সেইদৰে পুৰণা কাপোৰবিলাক যেনেদৰে মজবুত, মটৰবিলাক মজবুত হ'ব নোৱাৰে। যিকোনো গাড়ীখনলৈকে চোৱা হওক, যিকোনো যন্ত্ৰ পাতিলৈকে চোৱা হওক, পুৰণাৰ সমান কোনো হ'ব নোৱাৰে। এই যে আমি পুৰণিক এৰি নতুনক ধৰিছোঁ, এই মানুহসকলৰ মনৰ স্বভাৱৰ সংস্কাৰৰ পৰিৱৰ্তনে ইয়াৰ প্ৰধান কাৰণ হৈছে চ'লমেট। চ'লমেট মানে কি হয়? আত্মিক বন্ধু। যি চ'লমেট বুলি কোৱা হয়, চ'লমেটবিলাক হৈছে পাষ্ট লাইফৰ। অতীতত তেওঁলোকে এৰি হোৱা তাৰ লগত হয়তো মধুৰ সম্পৰ্ক আছে, কিন্তু বৰ্তমান কলিযুগত এই সম্পৰ্কবিলাক আকৌ কি হৈছে? স্মৃতি হৈ আহিছে। তেওঁলোকে ক'ব নোৱাৰাকৈ তেওঁলোকৰ পাছত ঘৰ সংসাৰ, ল'ৰা ছোৱালী এৰি থৈ দৌৰিছে, তেওঁলোকৰ লগত পলাইছে, তেওঁলোকৰ লগত সংসাৰ পাতিবলৈ গৈছে। কিন্তু এই সংসাৰ মই ক'বলৈ হ'লে বেছি দিন নিটিকে, কাৰণ এই যে আমাৰ মনলৈ এটা স্মৃতি আহিলে, স্মৃতিটো খন্তেকীয়া। এই স্মৃতি নাইকিয়া হৈ যাব, তাৰপিছত আকৌ পুনৰ বৰ্তমান স্মৃতি আহিব। বৰ্তমান স্মৃতি যেতিয়া মনলৈ আহিব, তেওঁলোকে এই লঠিয়াই বগৰাই দলিয়াই দিব। গতিকে এই খন্তেকীয়া আমোদ প্ৰমোদবিলাক এৰিবৰ কাৰণে মানুহে যত্ন কৰিব লাগে। এইবিলাক অতি কম সময়ৰ কাৰণে, এইবিলাক জীৱন ভঙাৰ বাহিৰে অন্য একো ক'ব নহয়। এইবিলাকে মানুহক কি কৰিছে? অধোনমিত কৰিছে, মানুহৰ চিন্তাধাৰাক নিম্নগামী কৰিছে। এজনে শুনিছে, তেওঁৰ চিন্তাবিলাক আনজনে গ্ৰহণ কৰিছে, তেওঁৰ ভাৱনাবিলাক বতাহত উৰি আহিছে, আন এজনে গ্ৰহণ কৰিছে। এনেদৰে মানুহৰ মনবিলাক দুৰ্বল হৈ পৰিছে। ক'ত থাকিলে, কি কৰিলে, কেনেদৰে মানুহ সুখী হ'ব, সেই কথা মানুহে ভাবিব নোৱাৰা হৈ গৈছে। শুদ্ধ সিদ্ধান্ত ল'ব নোৱাৰা হৈ গৈছে। ইয়াত এটা মাথোন বিশেষ ভাৱ আছে, যি মনৰ অস্থিৰতা দূৰ কৰিব পাৰে। সেই অস্থিৰতা দূৰ কৰাবৰ কাৰণে এটা বিশেষ অনুষ্ঠান আছে। সেই বিশেষ অনুষ্ঠানখনি হৈছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আত্মা আৰু পৰমাত্মাৰ শিক্ষা দিয়ে আৰু আত্মাৰ অনাদি স্মৃতি মনলৈ আনি দিয়ে। এই স্মৃতি যেতিয়া মনলৈ আহিব, আমাৰ আগৰ স্মৃতি, আমি প্ৰকৃততে কোন? শৰীৰটো আমাৰ নিজৰ নে? আমি কোন নিজৰ? এই কথা যেতিয়া জানিব, তেতিয়া শৰীৰৰ আকৰ্ষণত দৌৰি ফুৰা, জীৱনৰ পৰা পলাই যোৱা এই মানুহখিনিক
কি হ'ব, মানুহখিনি নিজে নিজক কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ব। কিহৰ পৰা হ'ব, যেতিয়া তেওঁলোকে নিজে জানিব যে তেওঁলোক এটা আত্মাহে, শৰীৰ নহয়। এই আত্মাই এতিয়া যিখিনি সংস্কাৰ লৈ তেওঁলোকে ঘূৰি ফুৰিলে, অপক্ৰমণ কৰিলে, এই সংস্কাৰখিনি আকৌ আগৰ জন্মলৈ গুচি যাব। আত্মাই যুগে যুগে সংস্কাৰ লৈ ফুৰে, ইটো যুগৰ সংস্কাৰ সিটো যুগলৈ প্ৰবাহিত হয়। গতিকে এই সময়তে যদি সংস্কাৰখিনি পৰিৱৰ্তন নকৰে, ভৱিষ্যতলৈ মানুহৰ বিপদ হ'ব। এতিয়া মৰীচিকা সদৃশ তেওঁলোকৰ জীৱনবোৰ হৈ পৰিছে। মৰুভূমিৰ মাজত মৰীচিকা দেখিলে মানুহৰ যেনেকুৱা অৱস্থা হয়, কি কৰোঁ কি নকৰোঁ, পানী বুলি দৌৰি যায়, মৰুভূমিৰ মাজত বালিৰ মাজত পানী বিচাৰি ফুৰে। এতিয়া মানুহবিলাকৰ অৱস্থাও তেনেকুৱাই হৈছে। তেওঁলোকে এতিয়া পানী বিচাৰি ফুৰিছে, তেওঁলোকৰ পিয়াহ নপলায়, মনবিলাক অতৃপ্ত হৈছে, তেওঁলোকৰ শৰীৰ মনবিলাকত বিষবাষ্প বিয়পোৱা, বিৰূপ প্ৰভাৱ পেলোৱা এই প্ৰচণ্ডৰ শক্তিৰ প্ৰবাহ কেৱল পৰমাত্মাৰ শক্তিশালী কাৰেৰেহে নিৰ্মূল কৰিব পাৰিব। যেতিয়া পৰমাত্মাৰ শক্তিশালী কাৰেৰে এই প্ৰবাহ নিৰ্মূল কৰিব পৰমাত্মাৰ জ্ঞানেৰে, তেতিয়া তেওঁলোক তৃপ্ত হ'ব। তেতিয়া তেওঁলোকে জানিব যে ইমান দিন আমি এইবিলাক কিহৰ পিছে পিছে ঘূৰি ফুৰিছোঁ। সেয়েহে মই আপোনালোকক কওঁ যে আপোনালোকৰ ওচৰে পাঁজৰে এনেকুৱা যদি কিমান মানসিক অশান্তিত ভোগা, মৰীচিকাৰ পিছে পিছে দৌৰি ফুৰা কোনো লোকক আপোনালোকে পায়, আপোনালোকে তেওঁলোকক বুজাই বঢ়াই তেওঁলোকৰ মন প্ৰশমিত কৰিবৰ কাৰণে ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ পঠাই দিয়ক। দেখিব আপুনি অলপ দিনৰ ভিতৰতে তেওঁলোকৰ মনৰ পৰিৱৰ্তন হৈ নিজৰ ভুল বুজিব পাৰি তেওঁলোক শুদ্ধ পথলৈ আহিছে আৰু আহিবই, ই মোৰ দৃঢ় বিশ্বাস। ধন্যবাদ। ওম শান্তি।